নমস্কার। প্রীতিনিশা বর্মন প্রধানে অর্থাৎ প্রীতিৰ কবিতাই ভাৰতীয় কবিতাৰ প্ৰতি ইতিবাচক হৈ থকাৰ ধাৰণাক বলিষ্ঠ কৰাৰ লগতে অস্তিত্ববাদৰ দৰ্শনক নিজৰ ব্যক্তিত্ব, ভালপোৱা আৰু সোঁৱৰণিৰ দ্বাৰা নিৰ্মাণ বা বিনিৰ্মাণৰ পাঠ। প্ৰেম আৰু হেৰাই যোৱা জগত, অভিব্যক্তি বিন্যাসৰ অন্তৰালত থকা সহজ জীৱনবোধ, পৃথিৱীখন যে লোকগাথা আৰু মিথৰ সমাহাৰ, সেই কথা বুজিবলৈও প্ৰীতিৰ কবিতাৰ অনাড়ম্বৰ ভাষাৰ ভূমিকা শিপাগতভাৱেই সুকীয়া। ৰেট্ৰিভাৰৰ দ্বাৰা প্ৰকাশিত প্ৰীতিৰ প্ৰথম ইংৰাজী কাব্যগ্ৰন্থ মাই বডি ফ্লটিং উইথ হায়াচিন্থছ অৰ্থাৎ পানী মেটেকাৰ দৰে মোৰ উপঙি থকা শৰীৰৰ পৰা দুটা কবিতাৰ অসমীয়া অনুবাদ পাঠ কৰিম। প্ৰথম কবিতাটো হৈছে দ্য মাৰ্চ, আৰ্দ্ৰভূমি। পানীৰ সৰু ডোঙাটোৰ ওপৰত হাউলি থকা তোমাক দেখিছিলোঁ। বিজলীয়া ডুবিখনত ধোৱা বৰণীয়া ক'লা মাছৰ জাক এটাই নাচি আছিল। সন্ধিয়া মণিচুনি পোহৰত তুমি যেন এটি ৰামধেনু, অথচ তোমাৰ থেপথেপীয়া চকুটোৱে গোমা ৰঙৰ বাহিৰে একোকে মনিব নোৱাৰে। তুমি লেৰেলি যোৱাৰ পিছতো নৈৰ ডুবিৰ ফালে তোমাৰ ওলমি থকা ভৰিযোৰ কৰ্চন চৰাই। তোমাৰ কিলাকুটিৰ ঠিক ওচৰেদি উৰি যায় বগলী এটি। মই তোমাৰেই জন্মা। গোমা ৰঙত পোত যোৱা মোৰ কোঙা চিন্তা এন্ধাৰৰ এটি গভীৰ আশ্ৰয় বিচাৰে। হঠাৎ ধোৱা বৰণীয়া তৃণভূমিখন গোমা হৈ পৰে। মই দেখা নাপাওঁ একোকে, ৰং ৰামধেনু ভোকাটোৰ পিটনি দৰা। দ্বিতীয় কবিতাটি হ'ল দ্য বেকয়াৰ্ড উড, ঘৰৰ পাছফালৰ কাঠনি দৰা। ঘৰৰ পাছফালটো খুব চাফা এতিয়া, অথচ কিছু বছৰ পূৰ্বে তালৈ যাবলৈ সাহ নহৈছিল। অনবৰত এটা ভয়, সাপ পোক পৰুৱাৰ। কাঠনিডৰাও এক প্ৰকাৰ জয়াল। পাতৰ ফাকে ফাকে শব্দ নে ভূত প্ৰেতৰ দেহৰ দৰে কিবা কঁপি থাকে, সলাই উশাহ। এই সকলো মিলি যেন কোনো প্ৰাগ ঐতিহাসিক কালৰ উপস্থিতি। লাহে লাহে গছ গছনিবোৰ কমি আহিছে। কঁঠাল, আম, তামোল গছকেইটা এটা এটাকৈ বিক্ৰী কৰা হৈছে। খেতিডৰা মাথো আছে, সেয়াও এই বছৰ যাবগৈ, যদিহে বানে উটুৱাই নিনিয়ে পকা শস্যডৰা। ঘৰৰ পাছফালে বাস কৰা ভূত প্ৰেতবোৰ এতিয়া আৰু খেদি নুফুৰে। তেওঁলোক লৈ ভয়ো নহয়। ভয় মাথো এটাই, যদি খেতিডৰা বেচিব লগা হয়, চোতালখন অনাথ হৈ নেযাবনে? সংকুচিত হৈ অহা চোতালখনে ভূত প্ৰেতবোৰ বাস কৰা কাঠনিৰ বাবে নুঠিবনে উচুপি? নৰচিবনে নিজৰ আত্মজসকলৰ বাবে কোনো গভীৰ শোকগাথা? ধন্যবাদ।